তো বলো আমি স্টার্ট করো। তো ইয়াতে দিয়া আছে তোমার কি যে ₹2500 ইজ ইনভেস্টেড ফর 4 ইয়ার্স, যে তোমাৰ এমাউণ্টটো কিমান হয় যে 2400 2400 টকা এটা তুমি কি কৰিছা ইনভেষ্ট কৰিছা। অ'কে, ইনভেষ্টেড 4 ইয়াৰ্ছ ফৰ 4 ইয়াৰ্ছ, যে টাইমটো কিমান, টাইমটো তোমাৰ এক ছেকেণ্ড ৰ'বা দেই। অকণমান ৰ'বাচোন, মানুহ এজন আহিছে, এক ছেকেণ্ড ৰ'বা। দিয়া, এয়া মানুহ এজন আহিছিলে। দিয়া এতিয়া আমি ষ্টাৰ্ট কৰোঁ। তো ইয়াতে কি আছে যে তোমাৰ ₹2500 ইজ ইনভেষ্টেড ফৰ 4 ইয়াৰ্ছ, যে 4 বছৰৰ কাৰণে ইনভেষ্ট কৰিছে 2500 টকা এটা। অ'কে, তাৰপিছত কি হৈছে যে ইন চিম্পল ইণ্টাৰেষ্ট অফ 8% পাৰ এনাম, যে 8%কে প্ৰত্যেক বছৰে তোমাৰ 8%কে ইণ্টাৰেষ্ট দিব লাগে। তো ৰেট অফ ইণ্টাৰেষ্ট কিমান আছে যে তোমাৰ 8%। অ'কে, 8% পাৰ এনাম, দেন হোৱাট ইণ্টাৰেষ্ট উইল বি গেট আফটাৰ 4 ইয়াৰ্ছ, যে তুমি যে কি কৰিছা যে 2500 টকা এটা ইনভেষ্ট কৰিছিলা 8%ত, তো এতিয়া সুধিছে যে তুমি 4 বছৰৰ পিছত কিমান টকা ইণ্টাৰেষ্ট পাবা, চিম্পল ইণ্টাৰেষ্ট কিমান পাবা। ইণ্টাৰেষ্ট উইল বি গেট আফটাৰ 4 ইয়াৰ্ছ, 4 বছৰ পিছত। চিম্পল ইণ্টাৰেষ্ট ইকুৱেল টু হোৱাট। অ'কে, যে 4 বছৰ পিছত তুমি কিমান ইণ্টাৰেষ্ট পাবা সেইটো সুধিছে। তো 2400 টকা এটা ইনভেষ্ট কৰিছিলা, 2400 নে 2500 আছিলে, আচ্ছা 2500, এইটোৱে চাগে তেতিয়া ভুল হৈ আছিল ন, যে 2500 টকা এটা ইনভেষ্ট কৰিছিলা আৰু তাৰে 4 বছৰৰ কাৰণে ৰেট অফ ইণ্টাৰেষ্ট আছিলে তোমাৰ 8%। তো চিম্পল ইণ্টাৰেষ্ট কিমান হ'ব, যে 4 বছৰ পিছত তুমি কিমান ইণ্টাৰেষ্ট পাবা। তো সেইটো কাৰণে আমি কি কৰিম ইয়াতে, যে তোমাৰ
ইণ্টাৰেষ্টখিনি ইণ্টাৰেষ্ট যিটো ৰেট আছে যে ৰেট অফ ইণ্টাৰেষ্ট তোমাৰ 8%, তো 8%কে কেইমাহ কেইবছৰ 4 বছৰ, তো আমি 4 বাৰ 8% আমি 4 বাৰ প্লাছ কৰিম 8% প্লাছ 8% প্লাছ 8%। তো ইয়াতে যদি আমি চাওঁ 4 বছৰত 8%কে দিলে টোটেল কিমান হ'ব 32%, হয়নে নহয়? 4 বছৰত 8%কে দিলে কিমান হ'ব 32%, ওকে। তো 4 বছৰত 8%কে 32%। তো এতিয়া কথা হ'ল যে যিটো টোটেল এমাউণ্ট হয় এইটো সদায় কিমান থাকে যে 100% থাকে, যিটো এমাউণ্ট থাকে সেইটো সদায় 100% থাকে। তো আমি সেইটো হিচাপতে ওলাম যে তোমাৰ 2500 তোমাৰ কিমান পাৰ্চেণ্ট 100%, ওকে। কাৰণ সেইটো যিমান তুমি ইনভেষ্ট কৰিছা তোমাৰ 100% তুমি ইনভেষ্ট কৰিছা, তো এইটো 100 এটা তলত আহিব পাৰ্চেণ্টেজৰ 100 মাল্টিপ্লাই বাই কিমান পাৰ্চেণ্ট ইণ্টাৰেষ্ট দিব লাগে যে 32% 4 বছৰত, যে 4 বছৰ 8%কে 4 বছৰ 32%, তো 32 মাল্টিপ্লাই কৰি দিয়া যিমান পাৰ্চেণ্ট ওলাব লাগে সেইটো আমি মাল্টিপ্লাই কৰোঁ। তো ইয়াতে যদি চোৱা তোমালোকে যে এইটো 0 সৰি যে এটা 0 ইয়াতে কি হ'ব যে এটা 0 কাটি যাব, এটা 0 মানে দুটা 0 কাটি যাব আৰু তলত একো নাথাকে, হয় না নহয়? তো ইয়াতে থাকিব কিমান যে 25 মাল্টিপ্লাই বাই 32, তো 25 মাল্টিপ্লাই বাই 32, ওকে। তো আমাৰ সেইটো যিমান এমাউণ্ট ওলাব যে তোমাৰ 25 আৰু 32, তো 800, তো 800 ৰুপিজ এটা তুমি কি দিব লাগিব যে তুমি সিম্পল ইণ্টাৰেষ্ট দিব লাগিব, যে তুমি 2500 টকা 2500 টকা যদি তুমি ইনভেষ্ট কৰিছিলা যে তোমাৰ 4 বছৰ পিছত তুমি 800 টকা এটা বেছি পাবা তাৰ পৰা, ওকে। 2500 টকা অৰিজিনেল পইচা পাবা, লগতে 800 ৰুপিজ এটা তুমি বেছিকৈ পাবা। তো অপশ্যন নম্বৰ হ'ব আমাৰ বি, 800 হ'ব আমাৰ কাৰেক্ট এনচাৰ, বুজিব পাৰিছানে? তো 800 হ'ব আমাৰ কাৰেক্ট এনচাৰ, ওকে। তো এয়া গ'ল। নেক্সট আৰু এটা কুৱেশ্যন ইয়াতে যদি আমি চাওঁ, তো ইয়াতে কিমান কি আছে চোৱা যে ৰুপিজ হোৱাট উইল বি দ্য চিম্পল ইণ্টাৰেষ্ট অফ 3 years at 9% of the annual interest rate of 3000, okay. What will be the simple interest of 3 years 9% के 3 years जो अमाउंट है अमाउंट तो हल तुम्हार 3000 और 9% के 3 years माने 9% के प्लस होइसे है ना 9% के प्लस होइसे और लास्ट टू किमान जे तुम्हार 3टा 9% 27%। तो आमी जानो जे जिटो अमाउंट थाके हेतु हटाय 100% थाके, तो 3000 और तलत 100 माल्टिप्लाई बाय 27% ओलाब लागे। तो दुटा 0 काटि दियार पिছত थाके 30 और 27 है ना, तो 30 और 27 माल्टिप्लाई करिले किमान ओलाय जे 81 रुपीज 810 रुपीज। तो तुमी 3 বছৰ পিছত ইণ্টাৰেষ্টটো কিমান পাবা, হোৱাট উইল বি দ্য সিম্পল ইণ্টাৰেষ্ট। তো সিম্পল ইণ্টাৰেষ্টটো ইয়াতে কিমান হ'ব যে তোমাৰ 810 रुपीज হ'ব सिम्पल इंटरेस्ट, ओके। 810 रुपीज হ'ব सिम्पल इंटरेस्ट। नेक्स्ट आमार याते जदि चाओ याते चोवा, तो याते कि दिसे व्हाट उइल बी द सिम्पल इंटरेस्ट ऑफ 6 years 3/2 of the annual interest rate of 2000 যে 2000 टका तो तुमार कि হয় एमाउंट, याते एमाउंट तो किमान আছে एमाउंट तो আছে 2000 रुपीज और तुम्हार रेट ऑफ इंटरेस्ट किमान আছে যে 3/2 3/1/2 माने 3.5 এনেকে 3/2 माने कि 3.5, तो 3.5 के तुम्हार 6 বছর टाइम तो किमान আছে 6 years, तो 3.5 এনেকে আমি 6 बार 3.5 प्लस करिले किमान ओलाय जे 21% ओलाय, ओके। 3.5 के प्लस करिले किमान ओलाय जे 21%। तो एतिया कथा हल जे आमी 2000 तो आमी लई लैছো और तलत 100 এটা আহিব कारण 2000 तो 100% হয় और माल्टिप्लाई बाय 21% ওলাই দিলে কিমান ওলাব এটা 0 সরি দুটা 0 কাটি দিলা তো থাকিব 20 और 21 মাল্টিপ্লাই কৰিলে 420, तो 420 হল তোমার सिम्पल इंटरेस्ट।
বুজিব পাৰি আছে না বস্তুখিনি তোমালোকৰ হৈছিল নে এইখিনি বস্তু সিম্পল আৰু কম্পাউণ্ড ইণ্টাৰেষ্ট জ্যোতি ধৃতিস্মিতা হোৱা নাছিলে ন দিয়া সেইটো কাৰণে মই ভাবিছোঁ যে এইটো চাগে হোৱা নাই তোমালোকৰ তো এয়া সিম্পল ইণ্টাৰেষ্ট বুজিব পাৰিছা না বস্তুখিনি ধৰিব পাৰিছা কেনেকৈ ওলাব লাগে তো ঠিক তেনেকৈ ইয়াতে এইটো হয় তো ইয়াতে তোমাৰ 4 নম্বৰটো তোমালোকে ইয়াতে চাবা এইটো হোমৱৰ্ক দিয়া হৈছিলে বেলেগ ষ্টুডেণ্টক তো এমাউণ্টটো আছে তোমাৰ 9,210 ৰুপিজ আৰু তোমাৰ ৰেট অফ ইণ্টাৰেষ্ট ফাৰ্ষ্ট ইয়াৰত আছিলে 4% ছেকেণ্ড ইয়াৰত আছিলে 3.5% আৰু থাৰ্ড ইয়াৰত আছিলে তোমাৰ 2.5% এনেকৈ ইণ্টাৰেষ্ট 3 বছৰৰ আছিলে অ'কে আৰু গোটেইখিনি প্লাছ কৰাৰ পিছত কিমান ওলাই যে 10% টোটেল জাষ্ট সিম্পল ইণ্টাৰেষ্ট ওলাব লাগে সিম্পল ইণ্টাৰেষ্ট তুমি 10% ওলাই দিয়া যে 9210 আৰু ইয়াতে কি মাল্টিপ্লাই বাই 10 তো 921 ৰুপিজ হ'ব সিম্পল ইণ্টাৰেষ্ট অ'কে একদম ইজি তো এনেকৈ সিম্পল ইণ্টাৰেষ্টৰ এইখিনি আছে ইয়াতে 5 নম্বৰটো কৰা আছে এমাউণ্টটো ইমান আছে অ'কে তো এইখিনি চাবা নেক্সট আমি কম্পাউণ্ড ইণ্টাৰেষ্টলৈ যাওঁ সিম্পল ইণ্টাৰেষ্টখিনি বাৰু পাৰিবা কম্পাউণ্ড ইণ্টাৰেষ্টটো ক'ত আছে ইয়াতে আছিল ন এইটো কম্পাউণ্ড ইণ্টাৰেষ্ট বস্তুখিনি তলৰ পৰা ওপৰ পিনে চাবা পিডিএফটো উল্টাকৈ আহিছে না আৰু প্ৰব্লেম হৈছে তো এইখিনি কম্পাউণ্ড হয় নেকি তোমাৰ নেটৱৰ্কৰ ইছ্যু আছে নেকি অকণমান কাটি কিনে আকৌ জইন কৰাচোন স্যার হইছে দিও কিবার দিয়া ঠিক আছে এতিয়া আমি ষ্টাৰ্ট কৰি আছোঁ তো ইয়াতেও কি হয় যে সিম্পল ইণ্টাৰেষ্টৰ নিচিনাই প্ৰায় বাট অকণমান জাষ্ট ডিফাৰেঞ্চ বেছি ডিফাৰেঞ্চ নহয় এইটো চোৱা তো ইয়াতে এমাউণ্টটো কিমান আছে ঠিক তেনেকুৱাই জাষ্ট অকণমান ডিফাৰেঞ্চ তো এমাউণ্টটো হ'ল তোমাৰ 7,500 to তোমার amount borrowed at the compound interest at the rate of 4% per annum. What will be the amount to be paid after 2 years? যে 4% per annum তুমি compound interest পইচা লৈছা আৰু 2 বছৰ পিছত তুমি কিমান দিব লাগিব হেতু সুধিছে তো তুমি কিমান লৈছা 7,500 টকা এটা লৈছিলা আৰু ৰেট অফ ইণ্টাৰেষ্টটো তোমাৰ কিমান আছে ৰেট অফ ইণ্টাৰেষ্টটো আছে 4% তো 4% কেই বছৰ যে 2 বছৰ 2 বছৰত ৰেট অফ ইণ্টাৰেষ্ট 4% হয় না তো এতিয়া কথা হ'ল যে আমি 4%ক যদি আমি ভাঙি লওঁ আমি মানে ফ্ৰেকশনত যদি লওঁ 4% টু ফ্ৰেকশনত ল'লে কেনেকৈ হ'ব ফ্ৰেকশনত ল'লে আমি গমে পাওঁ যে ফ্ৰেকশনত কনভাৰ্ট কৰিলে 4 টো ওপৰত আহিব আৰু 100 এটা তলত আহিব হয় না পাৰ্চেন্টেজত আছে পাৰ্চেন্টেজৰ পৰা ফ্ৰেকশনত আমি এনেকৈ লওঁ যে 4 টো ওপৰত যাব আৰু 100 এটা তলত আহিব 4 ত 1 টাইম আৰু 100 ৰ ভিতৰত 425 টাইম তো ইয়াতে আমাৰ কিমান ওলালে ফ্ৰেকশনটো ওলাইছে 1/25 তো ইয়াতে আমি সাকসেসিভ পাৰ্চেন্টেজৰ নিচিনাকৈ কৰিম যে 25 ৰ লগত আমি ওপৰৰ 1 টো প্লাস কৰি দিছো ইয়াতে 26 আহিছে ওকে ঠিক তেনেকৈ ইয়াতে 4% আকৌ যে ইয়াতেও আমি 4/100 কৰিছো আৰু 1/25 এ পাইছো হয় না সেম ওলাব ফ্ৰেকশন আকৌ ইয়াতে 25 ৰ পৰা +1 26 হৈছে তো এতিয়া কি কৰা হৈছে যে এইটো 25 মাল্টিপ্লাই বাই 25 কিমান হয় 625 আৰু 26 মাল্টিপ্লাই বাই 26 কিমান হয় 676 হয় না 625 আৰু ইয়াতে ওলাই 26 মাল্টিপ্লাই কৰিলে 676 তো এতিয়া কথা হ'ল যে আমাৰ ভ্যালু দিয়া আছে 625 ৰ ভ্যালু দিয়া আছে তোমাৰ 7500 625 ৰ ইয়াতে ইউনিটাৰী মেথড আমি ইউজ কৰিব লাগিব যে 625 ৰ ভ্যালু দিয়া আছে কিমান 7500
500 আৰু 1%ৰ ভ্যালু লাগে ওকে 1ৰ ভ্যালু লাগে আমাক কি লাগে যে 1% নহয় যে 1ৰ ভ্যালু লাগে তো 1ৰ ভ্যালু ওলাব হলে আমি কি কৰিম যে 7500 টো ওপৰত যাব আৰু তোমাৰ 625 টো আমাৰ কত আহিব তলত আহিব তো ইয়াতে যদি আমি চাও কাটি কুটি যদি আমি চাও তেতিয়া হলে আমাৰ কিমান ওলাব ইয়াতে ওপৰত ওলাব 12 আৰু তলত ওলাব বলছেন না কিবা মিস্টেক হলে তে আচ্ছা আচ্ছা নহয় ইয়াতে যদি আমি ডিভাইড কৰো তো ডিভাইড কৰাৰ পিছত ইয়াতে কিমান ওলাই যে তোমাৰ হেৰি ইয়াতে 12 ওলাব ওকে যে 625 7500 তোমাৰ কিমান ওলাই 7500 ৰ ভিতৰত কিমান বাৰ যায় বা 12 বাৰ যায় ওকে 12 টাইম তো 1 ইউনিটৰ ভ্যালু আমাৰ ওলাব ইয়াতে 12 1 ইউনিটৰ ভ্যালু যদি 12 হয় আমাক লাগে কোনটো যে এইটো 6760 সরি 676 ৰ ভ্যালু লাগে তো মাল্টিপ্লাই বাই 12 কৰি দিয়া হৈছে ইয়াতে 12 মাল্টিপ্লাই কৰিলে কিমান হলে 8112 তো এটো হ'ব আমাৰ যে তুমি 7500 লৈছিলা আৰু তুমি লাষ্টত গৈ কিনে পইচা কিমান ঘূৰাই দিব লগা হৈ আছে যে 8112 টকা দিব লগা হৈ আছে 2 বছৰ পিছত 7500 পৰা 8112 টকা দিব লগা হৈ আছে এতিয়া আমাক কোৱেশ্চনত সুধিছে কিমান টকা তুমি ইন্টাৰেষ্ট পে কৰিব লাগিব তো তুমি লৈছিলা যিমান আৰু এতিয়া দিব লগা হৈ আছে যিমান বেছি দিব লগা হৈ আছে হিমানে তুমি কি কৰিছা হেখিনি এমাউন্টে তোমাৰ ইন্টাৰেষ্ট তো ইয়াতে 7500 লৈছিলা 8112 টকা দিব লগা হৈ আছে তাৰ মানে কি 612 টকা এটা তুমি বেছি দিব লগা হৈ আছে হেতু কোৰ পইচা হেতু ইন্টাৰেষ্টৰ পইচা হেতুৱে কম্পাউণ্ড ইন্টাৰেষ্ট বুজিব পাৰিছা নে ধৰিব পাৰিছা না বস্তুখিনি ওকে নেক্সট ইয়াতে সোৱা কম্পাউণ্ড ইন্টাৰেষ্টৰ এটো সিম্পল ইন্টাৰেষ্টৰ অংক এটো তোমালকে কৰি চাব পাৰা আগৰ সেম আগৰটো নিচিনাই কম্পাউণ্ড ইন্টাৰেষ্টৰ তুমি কি জাস্ট আমি কৰিলো ইয়াতে সোৱা 7500 টকা এটা লোৱাইছিলে আৰু ইয়াৰে আনসাৰ কিমান ওলাইছে ইয়াতে গৈ কিনে হিমানে 612 টকা এটো কৰা হৈছে অলৰেডি নেক্সট আমি ইয়াতে চাও যে কোৱেশ্চন নম্বৰ 2 কি আছে যে তোমাৰ 10000 এটা তুমি কি কৰিছিলা কাৰোবাৰ পৰা লৈছিলা কিমান লৈছিলা যে 10000 হয় না 10000 रुपीस এটা তুমি কাৰোবাৰ পৰা লৈছিলা আৰু লোৱাৰ পিছত কি হ'ল যে তুমি 5% পাৰ এনাম ইন্টারেস্ট দিব লগা হৈ আছে 2 বছৰ কিমান বছৰ টাইমটো হল 2 বছৰ টাইমটো 2 বছৰ আৰু 5% কে 2 বছৰ ওকে তাৰ মানে কি 5% কে 2 বছৰ তো এতিয়া আমি 5% ৰ ভ্যালু আমি উলাই লৈছো 5/100 তাৰ মানে আমি ফ্ৰেকশনত পাইছো 1/20 ঠিক তেনেকে 5% ৰ ভ্যালু ইয়াতে 1/20 তো 20 ৰ পৰা ওপৰৰ 1 2 + 1 21 ইয়াতে 21 তো 20 মাল্টিপ্লাই কৰিলে 400 আৰু 21 441 হয় না তো এতিয়া কথা হল যে 400 ৰ ভ্যালু দিয়া আছে তোমাৰ 10000 তো 400 ৰ ভ্যালু যদি 10000 দিয়া আছে তো 1 ইউনিটৰ ভ্যালু আমাক লাগে 1 ইউনিটৰ ভ্যালু কিমান হ'ব যে আমি কাটি কুটি চাইছো যে 400 ৰ ভিতৰত 25 টাইম তাৰ মানে 1 ইউনিটৰ ভ্যালু 25 ওকে কাটাৰ পিছত আমি পাইছো যে 25 তো 1 ইউনিটৰ ভ্যালু যদি 25 হয় আমাক লাগে কি যে 441 ৰ ভ্যালু 441 মাল্টিপ্লাই বাই যদি 25 কৰা তো কিমান ওলাব 11025 रुपीस তো কিমান যে 11025 रुपीस তো আমাক এতিয়া হুদিছে যে আমাক কি হুদিছে ইয়াতে এমাউন্ট পেইড আফটার 2 ইয়ার্স 2 বছৰ পিছত তুমি কিমান দিব লাগিব তো 2 বছৰ পিছত কিমান দিব লাগিব ডাইৰেক্টলি ইয়াতে ওলাই গৈছে আৰু যদি আমাক হুদিলে ইন্টারেস্ট কিমান দিব লাগিব তাৰ মানে কি 10000 লৈছিলা 10000 ওপৰত যিমান দিব লগা হৈ আছে হিমানে ইন্টারেস্ট আমাক ইয়াতে হুদিছে 2 বছৰ পিছত কিমান দিব লাগিব তো 2 বছৰ আগত তুমি লৈছিলা 10000 2 বছৰ পিছত দিব লাগিব তুমি 11025 টকা তো এখানে ইন্টারেস্ট কম্পাউন্ড ইন্টারেস্ট ওকে মানে ইন্টারেস্টের উপৰত ইন্টারেস্ট তো এনেকে কম্পাউন্ড ইন্টারেস্ট খিনি কৰা হয় তো ইয়াতে সোৱা যে তোমাৰ নেক্সট আৰু এটা অংক ইয়াতে আমি চাও যে এমাউন্ট তোমাৰ আছিল 36000 36000 আৰু ৰেট অফ ইন্টারেস্ট আছে 16 1/3% 2/3 2 বছৰৰ কাৰণে সেম ওকে 2 বছৰৰ কাৰণে ইন্টারেস্ট ৰেট আছিল 16 2/3% তো ইয়াতে 16 2/3 আমি জানোৱে যে 16 2/3 মানে হল তোমাৰ 1/6 হয় না নহয়
আমি অংক শিকিছোঁ পাৰ্চেণ্টেজৰ যে 1/6 তো 1/6 মানে 6ৰ পৰা +1 7 হৈছে আকৌ 6ৰ পৰা +1 7 হৈছে সেয়া ওপৰৰ 1টো প্লাছ কৰা হৈছে 6 6 মাল্টিপ্লাই কৰিলে 36 আৰু 7 7 মাল্টিপ্লাই কৰিলে 49 হয়নে নহয় তো এতিয়া কথা হ'ল যে 36ৰ ভেলু দিয়া আছে তোমাৰ 36000 কিমান দিয়া আছে 36ৰ ভেলু দিয়া আছে 36000 তো 1 ইউনিটৰ ভেলু কিমান হ'ব অবভিয়াছলি 1000 হ'ব তো 1 ইউনিটৰ ভেলু ওলাইছে আমাৰ ইয়াতে 1000 তো 1 ইউনিটৰ ভেলু যদি 1000 হয় তেতিয়াহ'লে 49 ইউনিটৰ ভেলু কিমান হ'ব 49000 হয়নে নহয় তো আমাক সুধিছে যে ফাইণ্ড দ্য ইণ্টাৰেষ্ট এমাউণ্ট তো তুমি কিমান টকা ইণ্টাৰেষ্ট দিব লাগিব 36000 লৈছিলা তুমি এতিয়া দিব লগা হৈ আছে 49000 49000 দিব লগা হৈ আছে তাৰমানে কি 36000 লৈ কিমান টকা বেছি দিব লগা হৈ আছে 13000 এটা বেছি দিব লগা হৈ আছে তো সেই 13000 টোৱে তোমাৰ ইণ্টাৰেষ্ট ওকে 13000 টোৱে তোমাৰ সিম্পল কম্পাউণ্ড ইণ্টাৰেষ্ট তো এনেকৈ কম্পাউণ্ড ইণ্টাৰেষ্টৰ অংকখিনি আমি ফ্ৰেকশ্যনৰ দ্বাৰা কৰিব পাৰোঁ তো ইয়াতে আৰু কৰা আছে 4 নম্বৰটো কৰা আছে সেম 5 নম্বৰটো সেম এনেকৈ তোমালোকে বস্তুখিনি সলভ আউট কৰিবা ওকে পাৰিবানে যদি কিবা ডাউট লাগে এইখিনি কৰি চাবা যদি হয় কোৱা স্যার সিম্পল ইন্টারেস্ট এবাৰ দেখাই দিব মানে মই সেইখিনি টাইমত স্ক্ৰীন শো হোৱা নাছিল না আচ্ছা আচ্ছা যে ঠিক আছে মই চাই দি আছোঁ সিম্পল ইণ্টাৰেষ্টটো আৰু ইজি এইটো চোৱা ফৰ এক্সাম্পল ইয়াতে আছে চোৱা এইটো 2 নম্বৰটোৱে চাওঁ যে এমাউণ্ট আছিলে 3000 টকা এটা তুমি ক'ৰবাত ইনভেষ্ট কৰিছিলা 9%কে তোমাৰ 3 বছৰৰ কাৰণে তোমাৰ পাৰ্চেণ্টেজ যে 9% তো কিমান হ'ব 27% হয়নে 3 বছৰ 9%কে হ'লে 27% 9% তাৰমানে কি 27% তো এমাউণ্টটো সদায় কিমান হয় যে 100% হয় তো আমি এমাউণ্টটো কিমান যে 3000ৰ তলত আমি 100 এটা বহাই দিছোঁ ওকে এইখিনি 3000ৰ তলত আমি 100 এটা বহাই দিছোঁ আৰু কিমান পাৰ্চেণ্ট ওলাব লাগে 27% তো 27 আমি মাল্টিপ্লাই কৰি দিছোঁ তো দুটা জিৰ' কাটাৰ পিছত 30 আৰু 27 থাকে তো মাল্টিপ্লাই কৰিলে 810 ওলায় বুজিব পাৰিছানে একদম ইজি ওকে ঠিক তেনেকৈ ইয়াতে যদি চোৱা এমাউণ্টটো 2500 টকা এমাউণ্ট এইটো 100% আৰু 4%কে 2 বছৰ নে 3 বছৰ ইণ্টাৰেষ্ট তো তোমাৰ টাইমটো 4 বছৰ আচ্ছা 4 বছৰ ইণ্টাৰেষ্ট তাৰমানে কি ৰেট অফ ইণ্টাৰেষ্ট 8%কে 4 বছৰ তাৰমানে 4 বছৰ 8%কে হ'লে 32% হৈ যায় তো 2500 টকাটো আমাৰ 100% হয় সেইটো কাৰণে তলত 100 আৰু মাল্টিপ্লাই বাই 32 কৰি দিলে কিমান হয় যে দুটা জিৰ' কাটি গ'লে 25 আৰু 32 থাকিব আৰু মাল্টিপ্লাই কৰাৰ পিছত কিমান ওলাব যে 800 ওকে বুজিব পাৰিছানে তো 800 ৰুপিজ এটা ইণ্টাৰেষ্ট দিব লগা হৈছে ইয়াতে এইটো আৰু ইজি তো তোমালোকে এইখিনি চোৱা যদি কিবা ডাউট লাগে মই আকৌ বুজাই দিম দিয়া ওকে আজি ইমানতে এৰিছোঁ দিয়া মই চাম আৰু কিবা যদি তোমালোকক শিকাব লগা আছে নতুন মই সেইখিনি তোমালোকক শিকাই দিম টিচিঙৰ অকণমান বস্তু আছে চাগে টিচিঙৰ তোমালোকৰ টিচিঙৰ হেৰিখিনি শিকোৱা হৈছেনে মাজতে LMS লাৰ্ণিং মেনেজমেণ্ট ছিষ্টেমৰ তোমাৰ লাৰ্ণিং ছফ্টৱেৰসমূহ যে আছে শিকাইছোনে কেহট কুইজি এনেকুৱা ছফ্টৱেৰসমূহৰ বিষয়ে শিকোৱা নাই স্যাৰ হয় সেইখিনি মই কালি এড কৰি দিম হা কালি শিকাই দিম এইখিনি নতুনকৈ বনোৱা বস্তু হয় এইখিনি চাগে তোমালোকে শিকোৱা হোৱা নাই মানে ৰিচেণ্টলি এক্সামত অহা বস্তুখিনি মই চাই কিনে বনাইছোঁ অলপ দিয়া ঠিক আছে আমি অহাকালি আকৌ লগ পাম দিয়া